অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা কৰাৰ আগতে অখিল গগৈ ক'ত উঠিব এইটো জানিব লাগিব। বহুতে কৈ আছে এবাৰ অখিল গগৈ ধুবুৰীৰ ফালেহে উঠিব বুলি। গতিকে তেওঁ যেতিয়ালৈকে ক'ত উঠিব নকয় আমি প্ৰাৰ্থী কেনেকৈ দিম? কাৰণ তেওঁ এতিয়া ধুবুৰীৰ চাপৰৰ ফালে গৈহে মানুহক চুমা খাই থকা দেখা পাওঁ। তেওঁকতো কালি গোটেইবিলাকে শিৱসাগৰত চুমা বাবা বুলিয়ে কৈ আছে। গতিকে ক'ত এতিয়া তেওঁ ইলেকশ্যন উঠে জানিলে আমি কেণ্ডিডেটৰ নাম ক'ব পাৰিম। অভিনন্দন জনালোঁ তেওঁ টপত থাকিলে তেওঁ জিকিব। কিন্তু কালি মই মহিলাৰ মিটিংখন দেখি মোৰতো নালাগিলে তেওঁ টপত আছে বুলি। নাজিৰাত মহিবলগহে প্ৰায় নিশ্চিত নেকি? মই যিখিনি ক'ব লাগে ক'লোঁ, তাৰ পৰা আপোনালোকে উলিয়াই লওক। আৰু নাজিৰাত সমস্যা বহুত আছে। যোৱা 10 বছৰ বিজেপিৰ চৰকাৰ থাকিলে বিৰোধী বিধায়ক থকাৰ কাৰণে আমি বহুতখিনি কাম কৰিব পৰা নাই। এবাৰ এটা সুযোগ পালে নিশ্চিতভাৱে নাজিৰাৰ বহুত ডাঙৰ পৰিৱৰ্তন হয়। মই খবৰ লৈ ক'ব লাগিব, মই সুধি দিম, ময়ূৰে কৈ দিব আপোনাক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।